80,000 টকাৰ ফাৰ্নিচাৰ বনাবলৈ দিছোঁ। হাতত পইচা বুলি ক'বলৈ নাই, পথাৰতে যি সৰিয়হখিনি পৰি আছে সেইটোকে মোতকৈ বেছি বোলে বাবাৰহে টোপনি নহা হৈছে ৰাতি। আৰু আজি পুৱাৰ ভাগতে চাইকেল এখন লৈ ৰাখিবাহঁতৰ ঘৰৰ পৰা ত্ৰিপাল এখনো লৈ আহিছে। যিকোনো উপায়েৰে বৰষুণ নিদিয়াৰ আগতে সৰিয়হখিনি বোলে মাৰি মেলি দিয়ে। নিজৰ দেউতাৰ দৰেনো কোনোবা হ'ব পাৰেনে? কিমান চিন্তা আৰু ভাৱনা চাওকচোন। যদি 50,000 টকাও আমি এবাৰ সৰিয়হৰ পৰা পাওঁ, তেতিয়াহ'লে নিজৰ পৰা 30,000 টকা এটা লগালোঁ বুলি ক'লে মই ঘৰখনৰ ফাৰ্নিচাৰ আনি ল'ব পাৰিম। অনান্য নহয় বাৰু, এখন ধুনীয়াকৈ ডাইনিং বনাব দিছোঁ, 6খন চকী লগা, লগতে এখন ধুনীয়া বিচনা বনাবলৈ দিছোঁ। এপদ দুপদকৈ বস্তুবোৰ লৈ থাকিলেহে ঘৰখন ভৰি পৰিব। এতিয়াও ঘৰখনৰ কাম বহুত আছে, কিন্তু পটিন কটা, চিলিঙি লগোৱা, বাহিৰৰ বেৰখিনি ফিনিচিং মৰাতকৈ ভাবিছোঁ আলহী অতিথি আহিয়ে থাকে প্ৰায়, সেইকাৰণে বয় বস্তু অকণমানে লৈ ল'ম। কেতিয়াবা কিছুমান মানুহৰ মন্তব্যবোৰ পালে এনেকুৱা লাগে যেন আমাক বেলেগেই খুৱাইছে, বেলেগেই পিন্ধাইছে, বেলেগে প্ৰত্যেকটো বয় বস্তু লৈ দিছে, সেইটোকে আমাক নানান ধৰণৰ মন্তব্য কৰিব পাৰে। আমি বহুত চেষ্টা কৰোঁ, বহুত কষ্ট কৰোঁ। আপোনালোকে এবাৰ ভাবকচোন, বিহাৰী ধানৰ খেতি কিমানখিনি লগালোঁ, তাৰ পৰা বহুত টকা উপাৰ্জন হ'ল। লগতে এবাৰ আলু, গুটি আলুটো পালোঁ বহুত টকা, ডাঙৰ আলুটো পালোঁ, আৰু এয়া সৰিয়হ। তাৰ পাছতে আকৌ বহাগৰ পাছতে লগাই দিম নহয় ৰঞ্জিত ধান, তাৰ পৰাও ইনকাম হ'ব বুলিহে। কষ্ট কৰোঁ দুবেলা দুমুঠি সুখত খাবলৈ, যাতে কাকো হাত পাতিব লগা নহয়, কাৰো পৰা এষাৰ শুনিব লগা নহয়। কিন্তু আমাক আনে খুৱাই দিয়া নাই। যিবিলাক মানুহৰ ন মন্তব্য, তেওঁলোকে কেতিয়াও আমাক এবাৰ কিঞ্চিত হ'লেও খেতি বাতি ক্ষেত্ৰত সহায় কৰি দিয়া নাই। তথাপিও কিন্তু তেওঁলোকৰে ডাঙৰ ডাঙৰ মন্তব্য। আৰু অকণমান কৰি বহুখিনি চপাই ল'লোঁ। একেদিনাই চপাব নোৱাৰিম যে, সেইটোকে অলপ অলপ কৰি মই, মানুহজন, দেউতাই এনেকৈ চপাই মেলি ল'লোঁ। লগতে আলহীও আহি আছে আমাৰ ঘৰলৈ এতিয়া, চাগে পথাৰতে পাবহি হ'ল। পথাৰত সৰিয়হখিনি চপাই থাকোঁতে আমাৰ ঘৰলৈ আহি পালেহি আলহী। এইফালে আহিছে জান, দাদা আৰু মণিবৌ। জানো কিবা গান চান আয়োজন কৰিছা? গানৰ আয়োজন কৰিছোঁ, গান এটি, ধুনীয়া গান এটি। কি গান? গুণগুণাই দিওঁ নি অকণমান? গোৱা। ও চিলিকা তৰা কিয় লাজে কৰা, মই হ'লে কইনা তুমি হ'ব লাগিব দৰা। চিলিকা তৰা গানটোৰ নাম। ৰিলিজ নাই কৰা? ৰিলিজ নাই কৰা। কেতিয়া কৰিবা? মাৰ্চৰ প্ৰথম সপ্তাহত ৰিলিজ কৰিম, আৰু ৰাইজে আদৰি ল'লে ভাল লাগিব ন। আশা কৰোঁ জানুৱাৰী নতুন গানটো আপোনালোক সকলোৱে আদৰি মেলি ল'ব আৰু অতি সোনকালে দিব। ইউটিউবত ৰিলছ বনাব পাৰিব, ইনষ্টাত আছে এতিয়া বৰ্তমান প্ৰমোটো ধুনীয়াকৈ। আৰু আজি জানহঁতে মোক বোলে প্ৰমাণ চাবলৈ আহিলে, সঁচাকৈ মই খেতি কৰোঁ নে নকৰোঁ নে। কাৰণ বহুত মানুহে মোক নানান ধৰণৰ মন্তব্য কৰি থাকে, প্ৰত্যেক দিনাই বুলিয়ে ক'ব পাৰি। আচলতে মই কি কৰোঁ বা ভিডিঅ'ত প্ৰায় মানুহে কয় মিছা কথা কওঁ বুলি। মিছা কথা কৈনো কি পাম, যোনে চকুৰে দেখে তেওঁহে বুজিব। এবাৰ মিঠাতেলো নজুৰিলে সেয়াও দুখৰ কথা। এবাৰ ভাবিছোঁ সৰহকৈ থ'ম। আজি সেই আলু বেগ লৈ যাম মই। 40 কেজি, 40 1 কুইণ্টেল 60 কেজি। 1 কুইণ্টেলত আপোনাৰ 40 লিটাৰমান ওলায়, আৰু 60 কেজিত আপোনাৰ 25 লিটাৰমান ওলায়। ইমানখিনি তেলেও নজুৰিলে মা কচম। আৰু যেন তাই ভাগৰ মানে ইমানেই অভাৱ নাই, আহিয়ে মানে এইবোৰ পৰি থকা পাইছোহি যে উঠাইছোঁ। কৈছে সেইবোৰ নানিব বৌ, সেইবোৰ ভাল নহয়। আচৰিত খাই গৈছোঁগৈ। আপোনালোকে এবাৰ আহিবচোন সঁচাকৈ দেৱলতা বাৰীখন চাবলৈ। যিবিলাকে বেয়া বেয়াকৈ কৈ থাকে যে তেওঁলোককহে কৈছোঁ দেই, যিসকলে সুন্দৰ সুন্দৰ মন্তব্য দিয়ে আগবাঢ়ি যোৱাত। আচলতে এইখিনি আমি হেঙাৰ বুলি নাভাবোঁ ন দেৱ? মই নাভাবোঁ। অকলে অকলে বহুত লাগে নহয়। আগত নবহে নে ভাগিনে বহিব নিদিয়ে কৈছে। অকলে অকলে তাইতো বেয়া লাগে। আপুনি ভাবিছো বৌক আগত বহিব নিদিয়ে, কাৰণ তাই অকলশৰীয়া হব। এতিয়াহে জানিছো ভাগিনে আগত বহিব। গধূলি দেই। Bye bye. Coca. Coca. Apa?